চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী চিকিৎসক মৌমিতা দেৱনাথৰ যে নৃশংসভাৱে হত্যা কৰিছিলে। আপোনালোকে জানে প্ৰায় 20-25 জনীয়া দলে দলবদ্ধভাৱে তেওঁক ধৰ্ষণ কৰি তেওঁৰ প্ৰাণ গৈছিলে। আজি এই উপলক্ষে মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ হুজাই জিলাৰ উপসভাপতি সন্মানীয় শ্ৰী জগদীশ দাস মহাশয়ক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি পশ্চিমবংগৰ যিটো বৰ্বৰতাহীন পশ্চিম চৰকাৰৰ আৰজিকৰ চিকিৎসালয়ত ছাত্ৰী ডক্টৰ মৌমিতা দেৱনাথ লগত যিটো ঘটনা ঘটিছে, এইটো আমি সকলো অসমৰ লগত সকলো ভাৰতবৰ্ষৰ সকলো বিশ্ববাসীয়ে গৰিহণা দিছে। তাতে দেখা গৈছে যে পশ্চিমবংগ চৰকাৰৰ কোনো ধৰণৰ মানে ছিকিউৰিটি বোলা বস্তুটো পশ্চিমবংগ চৰকাৰৰ হাতত নাই। কাৰণ এজনী ডক্টৰ বুলি ক'লে আমি কি বুজোঁ? ডক্টৰ বুলি ক'লে আমি মানুহৰ প্ৰাণ ৰক্ষাৰ কাৰণে ভগৱানৰ দৰে আমি তেওঁলোকক শ্ৰদ্ধা আৰু সন্মান জনাওঁ। আৰু সেই ভগৱানৰ দৰে যিটো আমাৰ প্ৰাণ ৰক্ষা কৰাত ব্যস্ত চিকিৎসকসকলৰ যদি নিৰাপত্তাহীনতা নাই দেশত, তেনেহ'লে আমি ভাবোঁ যে মানে দেশৰ যিটো অস্তিত্বহীন, দেশৰ যিটো শাসন ব্যৱস্থা একদম নাইকিয়া হৈ গৈছে। গতিকে আমি সকলোৱে মিলি গৰিহণা দিছোঁ যে পশ্চিমবংগ চৰকাৰ অনতিপলমে এই দুষ্কৃতিকাৰীসকলক আটক কৰি তেওঁলোকৰ ফাঁচীৰ দাবী এজনকৈ যি 20-25 জনীয়া গ্ৰুপ আছিলে সকলোকে আমি ফাঁচীৰ দাবী জনাইছোঁ, যাতে ভৱিষ্যতে আৰু এনেধৰণৰ কোনো মৌমিতা দেৱনাথৰ লগত কোনো মৌমিতা দেৱনাথ যাতে আমাৰ ভাৰতবৰ্ষত তেনেকুৱা দুষ্কৃতিকাৰীৰ কোনো বলি হৈ শিকাৰ নহয়।